জানো আমাৰ দলৰ প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ তপন গগৈ ডাঙৰীয়া আমাৰ সাংসদ আৰু অতি সুন্দৰভাৱে 5টা বছৰ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত এইবাৰ আমাৰ বিশ্বাস আছে যে বিপুল ভোটত আমি বিজয়ী হ'ম। ইয়াততো বেলেগে প্ৰাৰ্থী দিবৰো সাহসে কৰা নাই নে ঘোষণাই কৰা নাই নাজানো, এতিয়ালৈকেতো বেলেগে দিয়া নাই। গতিকে যেতিয়া দিব যিজনৰ নাম লৈছে তেওঁতো 4টামান সমষ্টিত দৌৰাদৌৰি কৰি আছে, তেওঁ ভাবি আছে যে কোনটোত বা জিকিব পাৰে, কিন্তু অসমৰ কোনো সমষ্টিতে তেওঁ জিকিব নোৱাৰে, সেইটো চিন্তা কৰিব নালাগে। সিমানখিনিতো আজিৰ তাৰিখত আমাৰ পৰিৱেশ আছে, গতিকে তেওঁ ইয়াৰ পৰা তাত চিন্তা কৰি আছে কোনটোত জিকিব পাৰে। ভাল কথা, ভাল তেনেকুৱা যদি তেওঁ ভাবিলেহেঁতেন যে তেওঁ জিকিব পাৰে ইমান দিনটো ঘোষণা হৈ গ'লহেঁতেন। এতিয়া চিন্তা জিকিব নোৱাৰে কাৰণে সুৰক্ষিত সমষ্টি বিচাৰি ইয়াৰ পৰা তাত দৌৰি আছে। এতিয়া কোনটো বা সুৰক্ষিত হয় তেওঁৰ কাৰণে আমিও নাজানো। কংগ্ৰেছে ইউআইডিএফৰ তালিকা চাহে তালিকা প্ৰস্তুত কৰিবলৈ আচলতে কংগ্ৰেছৰ তাত মানুহ নাই। কথাটো হ'ল যে ইউডিএফৰ কোনোবা টিকট নোপোৱাই গৈ কংগ্ৰেছৰ ওচৰলৈ গ'লে তেওঁক টিকট দি ক'ৰবাত ভোট ল'ব পাৰে নেকি সেইটো চিন্তা কৰি আছে। সেইকাৰণে ইউডিএফৰ তালিকাখনলৈ ৰখি আছে, কাৰণ কংগ্ৰেছ আৰু ইউডিএফ একেটাই পাৰ্টি, এ টিম বি টিম। গতিকে ইউডিএফৰ কোনোবা প্ৰাৰ্থিত্ব নোপোৱা মানুহে তেওঁলোকৰ ওচৰলৈ যায় নেকি সেইটো কাৰণে ৰখি আছে। তেওঁলোকৰ ওচৰত মানুহ নাই নহয় টিকট দিবৰ কাৰণে, সেইকাৰণে ৰখি আছে। তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱে এটা মন্তব্য কৰিছে যে কংগ্ৰেছে বিজেপিক সহায় কৰে, বিজেপিয়ে কংগ্ৰেছক সহায় কৰে, এনেদৰে চলি আছে। ইমান দিনতো তেওঁলোকে এটা পাৰ্টি হৈ থকা নাছিল জানো? এই 15টা নে 16টা ক্লাবৰ যে এটা এছ'চিয়েশ্যন আছিল, সেই এছ'চিয়েশ্যনটো তৃণমূলো আছিলতো, তেওঁলোকে একেলগে আছে। আমিতো সেই এছ'চিয়েশ্যনত নাই। সেই এছ'চিয়েশ্যন যিটো ক্লাব আছিল, ক্লাব মানে চেল্ফ হেল্প গ্ৰুপ 15টা নে 16টা লগ হৈ থকা নাছিল জানো? তাততো তৃণমূল কংগ্ৰেছটো আছিল। তেওঁলোকে জানিব কাৰ লগত কাৰ এছ'চিয়েশ্যন, আমিতো নাজানিম। ভূপেন বৰাই কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিবনে কি হ'ব? আচ্ছা, ভূপেন বৰা হ'ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ, ৰাজনৈতিক জকৰ বুলি যে কয় সেইজন। গতিকে তেওঁ এজন জকৰে ভাল ৰস দি থাকে। চাৰ্কাছত যেনেকৈ জকৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে, ভাল লাগে, ফূৰ্তি লাগে, কিন্তু জকৰজনটো চাৰ্কাছৰ মেইন মানুহ নহয়। চাৰ্কাছৰ মেইন মানুহজন বেলেগ। এতিয়া চাৰ্কাছৰ মেইন মানুহ তেওঁ কেতিয়া হ'ব নোৱাৰে, তেওঁ হ'ল পলিটিকেল জকাৰ। পলিটিকেল জকাৰ হিচাপে যোগ কৰি থাকিব, আপোনালোকে আনন্দ লৈ থাকিব, আমিও আনন্দ লৈ থাকিম, ইমানেই। কিমান বছৰলৈ কংগ্ৰেছ তেনেকুৱা অৱস্থা? চাওক, যেতিয়ালৈকে এনেকুৱা জকৰৰ নেতৃত্বত ৰাজনীতিক দল চলিব তেতিয়ালৈকে তেনেকৈ চলিব। যিদিনাখন নেতৃত্ব ল'ব পৰা মানুহ ওলাব তেতিয়া বেলেগ কথা। আজিৰ তাৰিখত এজন জকৰে চাৰ্কাছখন চলাই আছে। এতিয়া চাৰ্কাছখনতো জকৰৰ ওপৰত নচলে, জকৰৰ ওপৰত মানুহে আনন্দ লয়, ৰস লয়, ইমানেই। চাওক, আজিৰ তাৰিখত অলৰেডি লোকসভা আৰু ৰাজ্যসভাত পাছ হৈ গ'ল। এখন আইন, গৃহীত হোৱাৰ কি কথা আছে? এইটো আইন হৈয়ে গ'ল। এই আইনখন বাতিল কৰাৰ এটাই ব্যৱস্থা, সেইটো হ'ল উচ্চতম ন্যায়ালয়। এতিয়া উচ্চতম ন্যায়ালয়লৈকে যাব লাগে। যিসকলে নামানে তেওঁলোকে উচ্চতম ন্যায়ালয়লৈকে যাব লাগে, উচ্চতম ন্যায়ালয়ত এপিল কৰিব লাগে, যেনেকৈ IMDTত এপিল কৰিছিল, কাৰণ খনতো অলৰেডি গৃহীত, ইয়াততো আৰু ক'বলগীয়া একোৱেই নাই। এতিয়া কিছুমান মানুহে যোৱা সময়ত নামত এখন দোকান খুলি কোনোবা সাংসদ হ'ল, অজিত ভূঞা নামৰ এজন সাংসদ হোৱা নাছিল, তেওঁ কেতিয়াবা কথা তাত ক'লে নেকি? কোৱাটো নাই। গতিকে কিছুমান মানুহে ভাবি আছে আৰু তেনেকুৱা এটা বাতাবৰণ কৰি ক'ৰবাত MLA হ'ব পাৰি নেকি? সেইসকল মানুহক বাদ দিতো অসমৰ মানুহে বুজিয়ে পায়। যিসকলে প্ৰকৃতাৰ্থত বেয়া পায়, খন নোহোৱাটো বিচাৰে, তেওঁলোকে অত্যন্ত আগ্ৰহেৰে তেওঁলোকে সুন্দৰভাৱে উচ্চতম ন্যায়ালয়লৈকে যাব লাগে। তাত যুক্তিৰে খন কিয় গৃহীত হ'ব নালাগে বা তাৰ বিৰুদ্ধে কাম কৰিব লাগে, সিমানেই কথা। আৰু তাত আমি কোনো বেয়া পাব লগা নাই। তাত অসমৰ পৰিৱেশো বিনষ্ট নহয়, অসমত কোনো অসুবিধাও নহয়।